নমস্কাৰ, মই বিজয়। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল বিজয় গাৰ্ডেনলৈ। আজিৰ পৰা একমাহমান আগত মই আপোনালোকক এই মধুৰিআম গছটোত এটা এয়াৰ লিভিং ভিডিঅ' মই কৰি পেলাই দেখুৱাইছিলোঁ। আজি মই এই এয়াৰ লিভিংটো ইয়াৰ পৰা কাটি পেলাই আপোনাক দেখুৱাম যে ইয়াৰ ভিতৰত কিমানখিনি শিপা গজিছে, আৰু মই আপোনালোকক দেখুৱাব খুজিছিলোঁ 15 পৰা 20 দিন আগতে, কিন্তু মোৰ মোবাইলত ৰিচাৰ্জ খতম হৈ যোৱাৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'বোৰ আপলোড কৰিব পৰা নাই। মই এনেকেই ৰাখি থৈ দিছোঁ। আজি মই ইয়াৰ পৰা কাটি পেলাই আপোনালোকক দেখুৱাই আছোঁ কিমানখিনি ইয়াৰ পৰা শিপা জগিছে। আৰু মই চকুত চশমা পিন্ধাৰ কাৰণ এটাই, মোৰ চকুত অলপ প্ৰব্লেম হৈছে বুলি মই চকুত চশমা লগাই লৈছোঁ। মই এনে চশমা নিপিন্ধোঁ, সেইটোৰ কাৰণে মোক মাফ কৰিব বা ক্ষমা খুজিছোঁ আপোনালোকৰ ওচৰত। এতিয়া মই এই এয়াৰ লেয়াৰিং কৰাটো মই ইয়াৰ পৰা কাটি পেলাই আপোনালোকক দেখুৱাই আছোঁ কিমানখিনি ইয়াত শিপাটো গজিছে। আৰু মই এতিয়া ফিল্ডতো লৈ যাই আপোনালোকক লগুৱাই দেখুৱাম। বলক এতিয়া ইয়াৰ পৰা কাটি লওঁ। এই চাওক গছটো কিমান ধুনীয়া হৈছে। গছৰ চাইজটো মিনিমাম 4 ফিটমান ৰাখিছোঁ। আৰু এইটো এটা মধুৰিআমো আহিছে, আপোনালোকে চাবলৈ পাইছে। এই মধুৰিআমটো ইয়াত আহিছে বুলি মই এই গছটো বনাইছোঁ নতুনকৈ। মাহ গছৰ পৰা যদি আপুনি নতুন পুলি বনায়, তেতিয়াহ'লে সেই গছটো ফিল্ডত যায় বা বেলেগ জেগাত যেতিয়া আপুনি লগুৱাই, তেতিয়া সোনকালে সি ফুল ফল দিবৰ কাৰণে সক্ষম হয়। বলক এতিয়া এইটো ফুলি পেলাই আপোনালোকক দেখুৱাওঁ কিমানখিনি ইয়াৰ পৰা শিপা গজিছে। এই চাওক কিমানখিনি ইয়াৰ পৰা শিপা গজিছে, আপোনালোকে এতিয়া চাবলৈ পায়ে আছে। এই শিপাবোৰ মাটিৰ লগত আৰু অলপ ভাঙি পৰি গৈছে, কিন্তু মই ইয়াৰ পৰা যিমানখিনি শিপা গজি আছে, এই শিপাখিনিৰ পৰাই মই এই গছটোক বচাই ল'ব পাৰিম। আপোনালোকক মোৰ ফালৰ পৰা মই আৰু এটা ছাজেশ্যন দিব বিচাৰোঁ। আপোনালোকে যেতিয়া এনেকুৱা এয়াৰ লেয়াৰিং কৰিব, আপোনালোকে মিনিমাম 1 মাহৰ পৰা 2 মাহ ৰাখি থৈ দিব। তেতিয়াহ'লে ইয়াৰ শিপাবোৰ পুৰঠি হৈ যাব, আৰু অলপ দীঘল হ'লে তেতিয়া এই গছটো মৰি যোৱাৰ চান্স নাথাকে। এতিয়া যদি আপোনালোকে এনেকুৱা অৱস্থাত লগায়, আপোনালোকৰ গছটো বচাবৰ কাৰণে অলপ টান হ'ব, আৰু এই গছটো মই বচুৱাই পেলাব পাৰিম। আপোনালোকৰ কাৰণে মই কৈছোঁ 1 মাহ বা 2 মাহ ৰাখি দিব। তেতিয়াহ'লে আপোনালোকৰ গছটো শিপা আৰু ডাঙৰ হ'ব, জলদি সোনকালে মাটিত বা ফিল্ডত যাই ই বাঢ়িব আৰম্ভ কৰিব। তো বলক এতিয়া যাওঁ ফিল্ডত, আৰু আপোনালোকক এইটো মই ট্ৰান্সফাৰ কৰি দেখুৱাওঁ। বৰ্তমান মই মোৰ বাগানত আহিছোঁ, আৰু মধুৰিআম গছটো মই বৰ্তমান ট্ৰান্সফাৰ কৰি পেলালোঁ। যিমান পুৰণা পাত আছিলে চব পাতবোৰ পেলাই দিলোঁ। যিমানখিনি এই ঠানিটোত এনাৰ্জি আছে, নতুন পাত গজাবৰ কাৰণে এনাৰ্জিটো লগাব লাগিব। সেইটো কাৰণে নতুন পাত গজোৱাৰ কাৰণে পুৰণা পাতবোৰ পেলোৱাই দিলোঁ। এই মধুৰিআম গছটো আপুনি দেখিব পাইছে, মই 1 মাহ আগতে ইয়াত ট্ৰান্সফাৰ কৰিছিলোঁ এনেকুৱাই এয়াৰ লেয়াৰিং কৰি। এতিয়া টোটেল ইয়াত মই 3টা মধুৰিআম গছ এয়াৰ লেয়াৰিং কৰি লগুৱাইছোঁ, আৰু টোটেল 5টা নেমু টেঙা গছ লগুৱাইছোঁ। মই কি ভেৰাইটিৰ নেমু টেঙা গছবোৰ লগুৱাইছোঁ সেইটো মই ভেৰাইটিটো এতিয়া নজনাওঁ। যেতিয়া ফ্ৰুটিং হ'ব তেতিয়াই মই এটা এটাকৈ আপোনালোকক ভেৰাইটিবোৰ জনোৱাম। গছবোৰৰ তলত বহুত ঘাঁহ বন হৈছে। এই ঘাঁহ বনবোৰ মই 2 দিনমান পিছতেই ইয়াৰ পৰা পৰিচৰ্যা কৰি নতুনকৈ মালচিং কৰি দিম, যাতে আকৌ ঘাঁহ বন এনেকৈ গজাব নোৱাৰে।
এতিয়া বৰষুণৰ ছিজন চলি আছে, বৰষুণ পৰিলে নতুনকৈ ঘাঁহ বন গজিবই। সেইটো কাৰণে মালচিং পেপাৰ বা মালচিং যদি আপোনালোকে ঘাঁহৰ দ্বাৰাতে বা নেৰাৰ দ্বাৰাতে বা বেলেগ প্লাষ্টিক মালচিং পেপাৰৰ দ্বাৰাতে কৰি দিয়ে, তেতিয়াহ'লে নতুনকৈ ঘাঁহ আৰু গজিব নোৱাৰে। আৰু আমাৰ যোন নেমু টেঙাই হওক, বেলেগ কোনো গছ যোনটো লগোৱাইছোঁ সেইটোৰ গ্ৰ'থটো সোনকালে হৈ থাকিব। তো আপুনি এতিয়া চালে মই কেনেকৈ এয়াৰ লেয়াৰিং কৰি নতুন গছ পুলি বনোৱাওঁ, এইটো এতিয়া আপোনালোকক A to Z দেখুৱাই দিলোঁ যে কেনেকৈ এটা নতুন গছ পুলি তৈয়াৰ কৰি মাটিত ট্ৰান্সফাৰ কৰিব লাগে। আপোনালোকৰ যদি এই ভিডিঅ'টো কিবা অলপ শিকিবলৈ পাইছে, ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলত নতুন আহিলে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই।